Hello everyone. So আজি বনাম আমি নাগা স্টাইল বইল চিকেন. So ৰেচিপি টো বহুতে টেস্টি হ'ব আৰু লগতে হেলদি হ'ব. So চাওঁচোন কেনেকৈ বনাম. So প্ৰথমতে এনেকৈ কেৰাহীত আমি পানী 2 গিলাচ দি দিম. তাৰপিছত আমি চিকেনৰ পিচেছ এড কৰি দিম. মই ইয়াত আধা কেজি চিকেন লৈছোঁ আৰু এনেকৈ ঠিক 5 মিনিট আমি চিকেনখিনি বইল হ'বলৈ দিম. এবাৰ চিকেন বইল হোৱাৰ পিছত আমি চিকেনখিনি অতৰাই ৰাখি আকৌ কেৰাহীখন গৰম কৰিম আৰু তাত চিকেনৰ পিচেছখিনি আমি ফ্ৰাই কৰিম. তেল নিদিওঁ, জাষ্ট ফ্ৰাই কৰিম. ফ্ৰাই কিহৰ লগত কৰিম? ফ্ৰাই কৰিম আমি শুকান জলকীয়াৰ লগত 1 মিনিটৰ কাৰণে. এয়া দেখিছেনে? এনেকৈ আমি ফ্ৰাই কৰিম. 1 মিনিট হৈ যোৱাৰ পাছতে আমি ইয়াত গৰম পানী এড কৰি দিম. বেছি সময় ফ্ৰাই কৰিলে জ্বলি যাব, চ' গৰম পানী এড কৰি দিব. এয়া দেখিছেনে? গৰম পানী আমি এড কৰিলোঁ. এতিয়া গৰম পানী দিয়াৰ পিছত আমি ঢাকন মাৰি ৰাখি দিম ল' ফ্লেমত 45 মিনিট. এয়া 45 মিনিট হৈ যোৱাৰ পাছত আমাৰ বইল চিকেন এনেকুৱা হৈ গৈছে, নাগা ষ্টাইল বইল চিকেন. এতিয়া আমি ইয়াত দি দিম খৰিচা. খৰিচা মই বহুতখিনি দিছোঁ. খৰিচাই টেষ্টটো খুব ভাল কৰি তুলিব আৰু নাগা ষ্টাইল ৰেচিপিবোৰত সাধাৰণতে খৰিচাটো খুবেই ইম্পৰ্টেণ্ট হয়. এতিয়া আমাৰ যোনখিনি জলকীয়া আমি শুকান জলকীয়া ব্যৱহাৰ কৰিছিলোঁ সেইখিনি বেলেগকৈ লৈ ল'ম এনেকৈ, দেখিছে? আৰু খুন্দনাত খুন্দি ল'ম. লগতে দি দিম নিমখ. আমি এক্সট্ৰা নিমখ এড নকৰোঁ. শুকান জলকীয়াৰ লগতে আমি নিমখ ভালকৈ খুন্দি ল'ম আৰু খুন্দি পেলাই এটা পেষ্ট বনাই ল'ম. এয়া চাওক, একদম ডাঠ পেষ্ট বনি গৈছে. এতিয়া আমি সেই পেষ্টটো দি দিম আমাৰ অলৰেডি বইল হৈ থকা চিকেনত. এয়া চাওক ৰং কেনেকুৱা হৈ গৈছে, একদম ৰঙা হৈ গৈছে, মন কৰিছেনে? এতিয়া আমি ঠিক 10 মিনিট এনেকৈ থৈ দিম আৰু 10 মিনিটৰ পিছত আমি ঢাকন খুলি দিম. এয়া চাওক, একদম চিম্পল ৰেচিপি. আমাৰ বইল চিকেন হৈয়ে গৈছে. নাগা ষ্টাইল বইল চিকেন আমাৰ ৰেডি. এয়া চাওক, ৰং দেখিছেনে? অলৰেডি সিজি গৈছে. চ' বেছি মেহনত নাই. আৰু আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগিলে মোক এটা লাইক দিব আৰু এটা কমেণ্ট কৰি জনাব. আৰু মই আপোনালোকক ক'ম যে আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি চাব. বিৰাট টেষ্টি হয় আৰু ভাল পাব. এণ্ড থেংক ইউ ফৰ ৱাচিং. বাই বাই, টেক কেয়াৰ.